Hey guys, কেনেকুৱা? নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ জুৰুতিয়ালা ব্লগ চেনেলটো। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কি হৈছে? ইমান আপোনালোকে মোৰ প্ৰতি থকা ভাল পোৱা সকলোখিনি কমি গৈছে। কিয় আপোনালোকে এনেকুৱা কৈছে? আপোনালোকে মোৰ ভিডিঅ'বিলাক ব্লগবিলাক নোচোৱা হৈছে। কিয় বেয়া পাইছে নেকি? বেয়া পাইছে যদি কৈ দিয়ক। গতিকে এনেকৈ দুখ দিব নাপায়। আৰু কিয় দুখ দিছে? আপোনালোকে যি বেয়া পাইছে মোৰ ভিডিঅ'বিলাক চাই, আপোনালোকে মোক কৈ দিয়ক যে মই বেয়া পাইছোঁ ভিডিঅ'বিলাক চাই। আপোনালোকে কৈ দিয়ক তেনেকৈ। গতিকে কিয় আপোনালোকে ইমান ভিডিঅ'বিলাক নাচায়, নোচোৱা হৈছে? মৰম চেনেহটো কমি গৈছে, খুব দুখ লাগিছে। আৰু বেলেগ কি ক'ম, আৰু একো নাই ক'বলৈ। আৰু সেইকাৰণে মই আজি ব্লগটো বনাইছোঁ, ভিডিঅ'টো বনাইছোঁ। আৰু বেলেগটো কি ক'ম এতিয়া, আপোনালোকে ইমান দুখ দিছে, মই একদম বহুত আঘাত পাইছোঁ, কষ্ট পাইছোঁ। আৰু আপোনালোকে মোৰ প্ৰতি থকা মৰম, গতিকে উপায় নাই, কি কৰিব। আজি এটা নতুন এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে ব্লগটো যদি আপোনালোকে চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আহক আজি নতুন ব্লগটো আমি আৰম্ভ কৰোঁ। আৰু বন্ধু-বান্ধৱীসকল, অথনি ভিডিঅ' বনাইছিলোঁ, আকৌ ভিডিঅ' বনাই নহ'ল, আকৌ এতিয়া ভিডিঅ' বনাইছোঁ। এতিয়া আৰু বাহিৰৰ পৰিৱেশটো চব এতিয়া আবেলি গৈছে। বন্ধু-বান্ধৱীসকল, অথনি আৰু ভিডিঅ' বনাই নহ'ল, আকৌ এতিয়া ভিডিঅ' বনাইছোঁ। দোকানলৈ গৈছিলোঁ, আকৌ দোকানৰ পৰা আহিলোঁ। এতিয়া ভাত-চাত খালোঁ সকলোখিনি, আকৌ পিছত যাম। আকৌ এতিয়া হেৰি আছে, দোকানত এই বাইদেউ আছে এনেকৈ হেৰি। আৰু এতিয়া বহি আছোঁ ঘৰতে, বহি মেলি যাম আৰু এতিয়া ভাত খালোঁ, ভাত খালোঁ। আৰু এতিয়া অকণ ফেনৰ বিচ লৈ আছোঁ। এই আৰু আপোনালোকৰ এটা কথা কওঁ বুলি ভাবিছিলোঁ। আৰু এটা বহুত কি ক'ম আৰু, আপোনালোকে জানেই নহয় জানো, এই বাংলাদেশৰ লগত বাংলাদেশত হিন্দুক কেনেকৈ মাৰি আছে, হিন্দুক আৰু মুছলিমে মাৰি আছে, মিয়াবিলাকে মাৰি আছে। আপোনালোকে এইটো গম পায়। এইবিলাক ঘটনাৰ কথা মই কোৱা নাই, এইবিলাক ঘটনাৰ কথা মোৰ ব্লগত। বন্ধু-বান্ধৱীসকল, আৰুনো কি ক'ব, এইবোৰ ঘটনা ঘটি আছে। এইবিলাক এনেকুৱা কৰিব নাপায়। হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে, মাৰিছে, হত্যাকাণ্ড কৰিছে, বহুতখিনি কৰিছে। গতিকে বহুত বেয়া কাম কৰিছে। গতিকে যিসকলে কৰি আছে সেইসকলে কেতিয়াও নকৰিব। আৰু অনুৰোধ কৰিছোঁ আমি ভিডিঅ'ৰ ফালৰ পৰা। গতিকে আপোনালোকে যদি বাংলাদেশত কোনোবা মোৰ ভিডিঅ'বিলাক চাইছে, তেতিয়াহ'লে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে হিন্দুৰ ওপৰত তেনেকৈ অত্যাচাৰ নকৰিব। আৰু অসমীয়া ভাষা বুজি পায় বাংলাদেশত। আৰু বাংলাদেশৰো মোৰ ছাবস্ক্ৰাইবাৰ আছে। এই কেতিয়াবা লাইভ কৰিলে আগতে আহিছিলে, তেনেকৈ সেইসকলক কৈছোঁ, যদি আপোনালোকে যদি মুছলমান হয়, আপোনালোকে যদি অত্যাচাৰ কৰিছে, তেনেকৈ নকৰিব অত্যাচাৰ। গতিকে ইমান হিন্দুক অত্যাচাৰ কৰাটো ভাল নহয়। আৰু যদি হিন্দুক যদি বেছিকৈ অত্যাচাৰ কৰে, তেতিয়া আমাৰ ভাৰতৰ সকলো লোক এতিয়া কি হ'ব আপোনালোকে গম পায় নহয়। সকলোখিনি ভাৰতৰ লোক জাগ্ৰত হৈ পৰিব, জাগ্ৰত হৈ আমাৰ ভাৰতীয় মুছলমানক এটেক কৰিব, বুজি পালে। গতিকে সেইখিনি কাম যদি কৰি আছে, আপোনালোকে নকৰিব। আৰু বেলেগ একো নাই। গতিকে ইমানবোৰ ঘটনা ঘটি আছে, আৰু বেলেগনো কি ক'ম। মোৰ ব্লগহে, মই এইবিলাক কথা ক'ব নালাগে। তথাপি আৰু কৈছোঁ, আৰু যদি ইমান অত্যাচাৰ হৈ আছে হিন্দুক, গতিকে নিজেতো হিন্দু, অলপতো গাত লাগে, অলপ গাতো লাগে, অলপ খঙো উঠে। তথাপিও এইটো বিষয়ত মইতো ভিডিঅ' বনোৱা নাছিলোঁ, কোৱা নাছিলোঁ। আৰু বেলেগনো কি কাম, আৰু বেলেগকৈ ভিডিঅ'টো আৰু গাইজ বন্ধু-বান্ধৱীসকল, এই এতিয়া বৰষুণ দিবলৈ লৈছে, বেগে গুমৰ লেখীয়া। আৰু লগতে সেয়া ওপৰত মুখটো গুমাই আছে, পৰা গপ-গপনি মাৰি আছে। বৰষুণটো কেতিয়া দিয়ে দিব আৰু। বেলেগ কি ক'ম আৰু গাইজ। আৰু এটা কথা ক'ম বুলি ভাবিছোঁ। সেই কথাটো হ'ল, আৰু আপোনালোকে জানে, কলিকতাত এটা জঘন্য ঘটনা ঘটি গ'ল যোৱা শুকুৰবাৰে। গতিকে ঘটনাটো কি হ'ল, এগৰাকী চিকিৎসক হয়, আৰু চিকিৎসকৰ ওপৰত বহুতকেইটা লম্পটে চিকিৎসকগৰাকীৰ ওপৰত জঁপিয়াই পৰি তেখেতক বলৎকাৰ কৰিলে, ধৰ্ষণ কৰিলে। এনেকুৱা এটা জঘন্য ঘটনা ঘটি গ'ল কলকাতাত। গতিকে কলকাতাত সকলোৱে জানে যে কলকাতাত দুৰ্গা দেৱীক বেছিকৈ তাত পূজা কৰা হয়। অধিক ভাৰতৰ ভিতৰত সকলোতকৈ কলকাতাতে বেছিভাগটি দুৰ্গা পূজা পতা হয়। আৰু তেনেকুৱা দুৰ্গা পতা এডোখৰ ঠাইত এনেকুৱা এটা জঘন্য ঘটনা ঘটিছে। গতিকে সাৱধান হ'ব হ'ল। আৰু গতিকে যিকেইটা কালপিতে এই জঘন্য ঘটনাটো ঘটালে, গতিকে সেইকেইটা কালপিতক আমি অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে তেওঁলোকক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে, লাগিলে পালে। আৰু এনেকুৱা এখন আইন আনিব লাগে ভাৰতত, এনেকুৱা এখন আইন আনিব লাগে। গতিকে সেইসকল বলৎকাৰীক, ধৰ্ষণকাৰীক, তেনেকুৱা লম্পট আৰু তেনেকুৱা চৈতানক কি ক'ম আৰু, এনেকুৱা বলৎকাৰী, ধৰ্ষণকাৰীক গতিকে এনেকুৱা শাস্তি দিব লাগে, সিহঁতক যাতে ফাঁচি কাঠত ওলমাই দিব লাগে। গতিকে বহুতকেইজন বুলি কৈছে, কিমানজন, 7জন নে 8জন, কিমানজন জানো। গতিকে যিখিনি জঘন্য ঘটনা ঘটালে, গতিকে কি ক'ম আৰু। গতিকে দেশ জোকাৰি গৈছে। তাৰ ওপৰতো মই এতিয়া এনেই ব্লগত কথাটোহে আলোচনা কৰিছোঁ আপোনালোকক। গতিকে এইটো এটা জঘন্য ঘটনা কৰিলে, কিন্তু ভাল কাম নকৰিলে।
গতিকে মোৰ ভিডিঅ' ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে জানেইতো আমাৰ অসমতো প্ৰতিবাদ হৈছে কিমান সকলো গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হৈছে আজিতো মানে চিকিৎসকসকলে গোটেই আজিতো কৰ্মবিৰতি মানে ঘোষণা কৰিছিলে আজি গোটেই কৰ্মবিৰতি কৰিছে আৰু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই চিকিৎসকে ধৰ্মঘট কৰিছে আৰু গতিকে এইকাৰণে ধৰ্মঘট কৰিছে আপোনালোকে জানে কিমান মানে এটা জঘন্য ঘটনা ঘটি গ'ল সেইটো জঘন্য ঘটনা কৰিবই লাগিব তাত নকৰিলে মানুহবোৰ আৰু লম্পটবোৰ বেছি উপলব্ধি গৈ থাকিব গতিকে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এইটোৱে প্ৰশাসনলৈ আমাৰ ফালৰ পৰা অনুৰোধ গতিকে এওঁলোকক যাতে অতি শাস্তি দিব লাগে আৰু বেলেগ একো নাই বেলেগনো কি ক'ম আৰু শাস্তি প্ৰদান কৰিব লাগে যিবোৰ চৈতান যিবোৰ ধৰ্ষণকাৰী আৰু এতিয়া মানে দোকানলৈ বুলি যাওঁ আৰু বেলেগ কি ক'ম আৰু এই ঘটনা পৰিঘটনা গতিকে এইবোৰ হৈ আছে আৰু এইবোৰ মানে নহওক আৰু যাতে এনেকুৱা ঘটনা নঘটক তাৰ মানে গধূলি হ'লেও লাহে লাহে এতিয়া মানে গৈ থাকোঁ এতিয়া একদম পালোহি আৰু গাইজ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে গতিকে আপোনালোকে যদি মোৰ ব্লগটো ভিডিঅ'টো চাই নাপালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ